কামৰূপ জিলা পৰিবহণ বিভাগৰ 2024-25 বৰ্ষৰ অভিলেখ সংখ্যক কৰ সংগ্ৰহ 2024-25 বৰ্ষৰ 31 মাৰ্চলৈ মুঠ 62,44,79,402 টকা কৰ সংগ্ৰহ কামৰূপ জিলা পৰিবহণ বিভাগৰ অধীনত থকা বাণিজ্যিক বাহন আৰু নতুনকৈ পঞ্জীয়ন হোৱা বাহনৰ পৰা 31 মাৰ্চলৈ মুঠ 62,44,79,402 টকা কৰ সংগ্ৰহ তাৰ ভিতৰত বাহনসমূহৰ জৰিমনা আৰু ইনফৰ্সমেন্ট বিষয়াৰ গোচৰৰ কৰ সংযোজিত হৈ আছে এই তথ্য দিয়া জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে বিগত 2024-25 বৰ্ষত পৰিবহণ কাৰ্যালয়ৰ ইনফৰ্সমেন্ট বিষয়াৰ পৰা মুঠ 21,849টা বাহন সম্পৰ্কীয় গোচৰ ৰুজু কৰা হৈছে গোচৰৰ বিপৰীতে 3,99,44,600 টকা সংগ্ৰহ কৰিবলৈ সংগ্ৰহ হয় কামৰূপ জিলা পৰিবহণ বিষয়াৰ 24-25 তাৰ মানে আমাৰ ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত আমি 62,44,79,402 ৰুপিজ আমি ৰেভিনিউ কালেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ এই ক্ষেত্ৰত আমি বিশেষকৈ এনফৰ্চমেণ্ট টিমৰ ফালৰ পৰা আমি 21,847 আমি অফেন্স কেছ ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ তাৰ বিপৰীতে আমাৰ 3,99,44,600 আমি ফাইন কালেক্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ ইয়াত এতিয়া ফিটনেছ আমাৰ ইয়াত নহয় কেন্দ্ৰীকৰণা প্ৰাইভেট হয় ফিটনেছৰ ক্ষেত্ৰত আমি আমাৰ ইয়াত ফিটনেছ নহয় তাত হয় আৰু আমি আমাৰ ইয়াত ডিমাণ্ড নটিচ আমি এই বছৰত আমি 8,000তকৈ অধিক ডিমাণ্ড নটিচ আমি যোনবিলাক এৰিয়া টেক্স দিবলৈ আছে ডিমাণ্ড নটিচ আমি ডোৰ টু ডোৰ গৈ আমি মানুহৰ ঘৰত গৈ আমি ডিমাণ্ড নটিচ ইছ্যু কৰিছোঁ এই ক্ষেত্ৰত আমি ফলৱৰ্তী হ'ব পৰা নাই যদিও আমি এই ক্ষেত্ৰত আমি প্ৰত্যেক ঘৰ মানুহক আমি যে চৰকাৰী ৰাজহ দিয়াটো আপোনালোকৰ কৰ্তব্য সেইকাৰণে আপোনালোকে চৰকাৰী ৰাজহটো দিয়াটো আপোনালোকে জৰুৰী চৰকাৰী ৰাজহ দিলেহে অসম চৰকাৰ চলিব আপোনালোকৰ ৰাজহ দিয়াটো আপোনাৰ অসমৰ নাগৰিক হিচাপে আপুনি দিয়াটো অতি জৰুৰী বুলি ভাবোঁ চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাত টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com